মা বেটিয়ে ভাবিছোঁ কি বনাওঁ হাতত এতিয়া কণী আছে। এতিয়া কণীৰে কিবা এটা ৰেচিপি বনাওঁ। সদায় চিম্পল কণী খাব বেয়া পায় তাই, সেইকাৰণে ভাবিছোঁ আজি অলপ বেলেগকৈ দিওঁ। এতিয়া অলপ হেল্ডি হোৱাকৈ মই চিৰা আছিল, চিৰা ভিজাই ল'লোঁ। তাইয়ে ধুয়ে আৰু চব কৰিব খোজে। চিৰাৰ লগত মই এইখিনি বানানা আৰু এটা ফুল এগ দি দিলোঁ। এইখিনি একচুৱেলি ভিডিঅ' কৰা নহ'ল, তাই বহুত ডিষ্টাৰ্ব কৰি আছিল। তাৰপিছত মিক্স কৰি ল'লোঁ ভালকৈ। মিক্স কৰাৰ পিছত মই বাটাৰত এনেকৈ দি দিলোঁ। ভিডিঅ'ত দেখুৱাৰ নিচিনাকৈ মই এনেকৈ ঢালি দিয়াৰ পিছত মই পানী দি দিলোঁ, কাৰণ ভালকৈ কুক হ'ব লাগিব। বাট মই কণী এনেকৈ ভুজিয়া টাইপ বনাই দিলে সদায় মই পানী দি কৰি দিওঁ, ভালকৈ বইল হোৱাকৈ। ভালকৈ বইল নকৰিলে অলপমান পেটৰ প্ৰব্লেম হ'ব পাৰে। এনেকৈ ভালকৈ ভাজি লৈ তাইক দিলোঁ। পূৰা বহি আছে, একদম ৰেডি হৈ আছে তাই। এতিয়া হ'ল চামুচেদি হাতেদিয়ে খাব দিওঁ মই, চামুচ দি কেতিয়াবা মই খুৱাই দিওঁ। অলপ লিকুইড হ'লে যিহেতু ড্ৰাই হৈছে, মাজে মাজে ময়ো অলপ খুৱাই দি আছোঁ, নহ'লে বেছি একদম ৰাতিও যিহেতু